সব বিৰোধীৰ কামটোতো বিৰোধিতা কৰি থাকাই কাম, কিন্তু সেই বিৰোধিতা কৰি থাকাটো ৰাইজে ভাল নাপায় আৰু ইয়াৰ প্ৰমাণটো এই নিৰ্বাচনতে হৈ গৈছে। গতিকে তেখেতসকলে মানে কোনো স্পেচিফিক পইণ্ট কোৱা নাই যে ইউচিচিত প্ৰব্লেম ক'ত আছে। এতিয়া চবে আমাৰ জাতি ধৰ্মৰ নিজৰ নিজৰ পৰম্পৰা ৰীতি ৰিৱাজবিলাক ইউচিচিত নাথাকিব, তাৰ পৰা মুক্ত হ'ব। কিন্তু বাকী নিয়ম কানুন যেনেকৈ আপুনি 2টা 3টা বিয়া পাতিব নোৱাৰে, ঠিক আছে, গতিকে সেইটো আইনত গুচি যাব ইউচিচিত, ঠিক আছে। তেনেকুৱা ধৰণৰ পৰম্পৰা আপুনি মানে আমাৰ ৰিচুৱেল চিষ্টেমত বিয়া বাৰু কৰিলেও ৰেজিষ্ট্ৰেশ্যন কৰাটো কম্পালচৰি, যাহাতে তুমি বিয়া বিচ্ছেদটো নিজৰ ইচ্ছামতে কৰিব নোৱাৰে। মানে জাষ্ট উদাহৰণটো মই কৰিছোঁ। ঠিক তেনেকুৱা ইউচিচিত বহুতো বিষয় আছে। এতিয়া অপজিশ্যনে এই বিষয় কোনটো তেওঁলোকৰ আপত্তি আছে সেইটো ক'ব পৰা নাই, এনেহে তেওঁলোকে কৈ আছে।